ঐ চেনি 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 মাই চুলাই মদে ললে মূৰত ঠাই মদ খালে নিচা লাগে নিচা হলে বমি কৰে সকলোৱে ৰজা হৈ যায় ঐ চুলাই ভাতিত গলে চুলাই মদে খাবলে পাবি চুলাই মদে খাবলে পাবি তাৰ বাহিৰে একোৱে নাই ঐ চুলাই খালে বেছিকে পাবি শক্তি অলপ বেছিকে পাবি লিভাৰ কিন্তু ধ্বংস হৈ যায় ঐ ভয়ো লাগে ভালো লাগে মদ চুলাই নাখালে সাত কপে ভয়ো লাগে ভালো লাগে মদ চুলাই নাখালে সাত কপে কেনেকে হ'ব এনেকে হ'ব এনেকে क्या मोहब्बत है চুলাই মদ খাবলে কালি আছিলে আজি যে নাই কি হবলে চা বহি লওক প্ৰথমে তাৰপিছত গাব দেই ওকে এছ ইয়ৰ উইচ ঠিক আছে গাইজ ছাৰ কৈ যা শুনি আছো কাণটো মোৰ বেয়া হোৱা নাই গম পালি সেইটো বাৰু ছাৰ আগৰ পৰাই গম পাং তেনে কৈ যা আজি কি কবলৈ আছে তোৰ কবলেতো ছাৰ বাৰু বেলেগ তেনেকে একো নাই তেনে যদি মুখৰ বেটাৰী এনে খৰচ কৰি থকাৰ প্ৰয়োজন বোধ বুলি মই কেতিয়াও নেভাবো আজি ছাৰ মানে পুৰা ফুল চাৰ্জ দি আনিছো সেইবাবে হয় নি তেনে বক যিমান বক পকাবলৈ মন আছে বাৰু ছাৰ বেছি বক পকাবলৈ নেজান তো চুলাই মদৰ গানটো আপোনাৰ কেনেকুৱা লাগিলে সেইটো ক'লেই হ'ব বৰ্তমান সমাজৰ এখন জিয়া চিত্ৰ এই গানটোৰ যোগেদি তহঁতি দাঙি ধৰিলি বিশেষকৈ চুলাই মদ নিচাযুক্ত দ্ৰব্যই কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়াও তহঁতে ব্যক্ত কৰিলি থেংকছ ফৰ ইট বহুত সুন্দৰ হৈছে থেংক ইউ ছাৰ দে বাৰু ধন্যবাদ সোপাকে এতিয়া ঘৰলৈ লৈ গলেহে হ'ব দে ক্লাছটো এতিয়া আমি আৰম্ভ কৰিম কি হ'ল বোপাই ওচৰতে আছো মই বাৰে বাৰে কৈ আছো নহয় মোৰ কাণখন বেয়া হোৱা নাই বুলি তাৰ পাছতো ইমান তহঁতে চিঞৰিছ যে কথা বুজি নেপাও নি এবাৰ ক'লে বৰ বেয়া কথা এটা ক'ব আছে সেইকাৰণেহে বোলো তোৰ মাথাটো অলপ বেয়া হ'ল নি ল'ৰা এখন স্কুল পাইছিল না তই বেলেগ কিবা হা বেয়া কথা এটা আছে বুলি ক'লি যে তই ইনচেমিলিয়ে তই বেহাৰবাৰী পাইছিলি যে এখন হে তই ৰাকেশৰ কেৰেক্টাৰটো চুৰ কৰি ল'বলে ইনচেমিলিয়ে আইঅ ছাৰ কতে মোৰ পাই আজি আপুনি মানে বৰ বেলেগ ধৰণে ধুইছে দেই আমাক তো বেয়া কথা মানে বস্তুটো বৰ বেয়াকে বুলিহে কৈছো বেয়া কথা বুলি কোৱা নাই নহয় তাৰ মানে সাংঘাতিক কথা বৰ বেলেগ ধৰণৰ হয় নেকি দে যি ক'ব লগা আছে তেন যদি চিধা চিধিকে ক এবাৰ মানে কৈছো নহয় একদম নাকি লগা দি লগাই নাথাকিবি আৰু দেই মেক খোৱা দি হ'ব ছাৰ তাকে মানে অথনিৰ পৰা আপুনি আৰু কলে লৈ গৈছেগে সেইদিনা যে আপুনি ছাৰ আমাক ৰচনা মাতিব দিছিলে বৰ বেলেগ ধৰণৰ ৰচনা আজি ছাৰ ৰচনাখন লিখি আনিছো নহয় আমি গোটেইকেইটাই মিলি ৰচনা আৰু তহঁতি বিষয়টোৰ নাম ক ছাৰ বিষয়টো হে বৰ বেলেগ ধৰণৰ ইউনিক জাঙিয়া পেন ছাৰ কি পেন জাঙিয়া পেন চেছ খতম বাই টাটা গুড বাই এইটোহে বিষয় বিচাৰি পালি নি তহঁতে এই পৃথিৱীত বিষয়ে থাকোঁতে ছাৰ ডিমাণ্ড আছে আমাৰ এই জাঙিয়া পেনৰ ৰচনাখনত ছাৰ আমি কলো নহয় দম আছে দম যিটো ৰচনা লিখা নাই এই ৰচনাখন এটা ঘটনাৰ লগত জড়িত এই ৰচনাখন কবিতাৰ আকাৰত লিখা খাতাৰা ৰচনা নাম হৈছে জাঙিয়া পেন বাৰু দেখিলে লিখিম দে প্ৰথমতে শুনাই ল হ'ব ছাৰ শুনি যাওক কবিতাৰ আকাৰত এটা ঘটনাৰ আধাৰত লিখা আমাৰ এই ইউনিক ৰচনা বিষয় জাঙিয়া পেন ৰাতিপুৱা শুই উঠি টিপ টপ হলো চাহ জলপান খাই আলনাত গৈ দেখো যে জাঙিয়া পেনটো নাই কৰা নাই চিন্তা ঘুমাই গলো বাৰীৰ মাজত চিঙু বুলি এমুঠি লাই ঘূৰি আহি দেখো যে বাৰী চুকত জাঙিয়া পেনটো বতাহে থৈছে পেলাই বৰ বেলেগ ধৰণৰ ছন্দ মিলাইছ দেই আৰম্ভণিহে চাই বঢ়িয়া
ঘূৰি ঘূৰি বাৰে বাৰে জাঙিয়া পেণ্টটো চালো হয় বুলি গম পোৱাত বুটলি থলো কিটচেনত আহি মই লাই মাংস ডাল ভাত ৰেডি কৰি খালো লেতেৰা হোৱা জাঙিয়া পেণ্টটো পানীত ধুই ললো ভাত খাই তামোল পানৰ ললো এবাৰ জুতি পিক পেলোৱাৰ চলেৰে শুকাইছে নাই পেণ্টটো চালো জুমি জুমি সৰ্বনাশ অপমান পমি পমি যায় বেয়া হৈ গ'ল মাথাটো আকৌ এবাৰ জাঙিয়া পেণ্টটো নাই খুটা ধৰি বাৰে বাৰে আছো মই ভাবি কোনে বাৰু জাঙিয়া পেণ্টটো নিলে চুৰ কৰি নাই বোলো নহ'ব থানাত কেছ দিম লগত হেৰুৱা জাঙিয়া পেণ্টৰ ফটো একপিও নিম ঐ মাথাটো তহঁতি বেয়া কৰি দিবি নি এতিয়া হা ঐ জাঙিয়া পেণ্ট হেৰাইছে তোৰ থানাত কেছ দিবলৈ গৈছ আৰে ছাৰ সেইবিলাক বাদ দিয়ক না কাহিনীটো ফালে ঢাপলি মেলক সেয়াটো ভাবিবলৈ হলে কিন্তু হেভি তাৰপিছত তাৰ পাছতে গলো মই থানালে গাড়ী ভাড়া কৰি জাঙিয়া পেনৰ ফটো দেখি পুলিচ মখাই চালে ঘূৰি ঘূৰি কি হব এতিয়া লাজ পাম নেকি মোক দেখি চবে এবাৰ দিলে মাৰি হাঁহি ছাৰে ক'লে বহিল চলি আছে ফেন ময়ো ক'লো কথাটো হেৰালে জাঙিয়া পেণ্ট মোৰো অলপ মনে মনে ওলালে হাঁহি ছাৰে ক'লে ন টেনচন বিচাৰি দিম আমি কেছ হ'ল কনফাৰ্ম আহিলো ঘৰলে আৰক্ষীও লগে লগে অভিযান চলালে পাৰ হ'ল 5 দিন খা খবৰ নাই পাম নাই জাঙিয়া পেণ্টটো কমেণ্ট কৰা ভাই সিদিনা আছিল সোমবাৰ ঘৰলে পুলিচ আহিলে ছাৰ এজনে আহি মোক 200 টকা দিলে মই বোলো আচৰিত আছে কি চলি ছাৰে ক'লে নতুন এটা জাঙিয়া কিনি লবি অবাক লাগি চাই ৰলো কি বাৰু হ'ল লগে লগে পুলিচ আৰু থানালৈ গুচি গ'ল খাই লৈ এগিলাচ পানী পইচাখন চালো লাহেকৈ কেছটো মই বুজি পালো লা 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 ঐ ৰ কাহিনীটো ৰচনাখনৰ পাছত কথাটো পাছত কম কিন্তু তই যিটো বুজি পালি সেইটো ময়ো বুজি পালো তাৰ মানে পুলিচসকলে তোৰ জাঙিয়া পেণ্টটো বিচাৰি নাপালে সেইবাবে নতুন এটা কিনিবৰ বাবে 200 টকা দিলে একদম ৰাইট ছাৰ 100% এবাৰ কওক ছাৰ আপোনাৰ কেনেকুৱা লাগিল গাইছ আপোনালোকৰ বাৰু কেনেকুৱা লাগিল ৰাইজসকলে ক'ব কমেণ্ট কৰি মই ক'ম আল্ট্ৰা প্ৰ মেক্স পুৰা এক্সিলেণ্ট ছুপাৰ চেভি ওপৰ নেক্সট ৰচনা আৰু এনেকুৱাই লাগিব থেংক ইউ ছ' মাছ ছাৰ অ'কে হৈ যাব বেলেগ আৰু একো নকওঁ আমি তো আপোনালোকৰ মতামত জনাব এটা সৰু প্ৰচেষ্টা আছিল কমপ্লিট কৰিলো ছাৰ মই ক'লো নহয় পুৰা 10ৰ ভিতৰত যদি 10 দিব লাগে তেন্তে মই 10+ দিম আৰু দেই মই একদম সিমানটোৱে ক'লো পুৰা কি কম আৰু তহঁতৰ একদম যি ছন্দ মিলিছে ঘূৰাই পকাই ঘূৰাই ভাতৰ লগত মাংস খোৱা যেন লাগিছে বঢ়িয়া ছাৰ তেনে থেংক ইউ ছাৰ দে হ'ব ঠিক আছে আজি আৰম্ভণি গীত ক্লজিং নেমাৰিলেও হ'ব তেন্তে গাইজ ইমানতে ছুটি মজা